আজি হৈছে ভাগিনৰ বিয়া। আসসালামু আলাইকুম। মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। ভিডিঅ'টো দেৰিকৈ দিয়াৰ বাবে বহুতে মোক লৈ হাঁহিব। আচলতে হাঁহিও লাভ নাই, চবৰে নিজৰ পাৰ্চনেলি বহুত কিবা কিবি কাম থাকে আৰু মোৰ ঘৰত যিহেতু তেখেতে আগৰৰ ব্যৱসায় কৰে, ডেইলি মানে মানুহ আহিয়ে থাকে। তেওঁলোক অহাৰ লগে লগে চাহ দিব লাগে, তাৰপিছতে ভাত বনাব লাগে আৰু বহুত কেইজনো মানুহো থাকে। তাৰপিছত আকৌ বাহিৰত কাম কৰা মানুহখিনিকো চাহ তাহ দি থাকিব লাগে। সেয়েহে মানে মোৰ কিবি কৰি থাকোঁতে দিন পাৰ হৈ যায় আৰু সময়ো নাপাওঁ। যিহেতু মই মেমৰিজ ভিডিঅ' দিবলৈ ভাল পাওঁ, সেয়েহে মানে দেৰিকৈ হ'লেও মই ভিডিঅ'টো দি আছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই অলপ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আৰু এতিয়া আমি আহি পালোহি ডবকা। ৰাতিপুৱা মানে আমি নাস্তা খাই অহা নাছিলোঁ, এনেই চাহ খাই আহিছিলোঁ। সেয়েহে ভাবিলোঁ মানে ডবকাতে কিবা খাই লওঁ, নহ'লে আকৌ পিছলৈ মানে বিয়া ঘৰলৈ যোৱাৰ পিছত দেৰিও হ'ব পাৰে। বিয়া হৈছে হাজবেণ্ডৰ ডাঙৰ বায়েকৰ ল'ৰাৰ বিয়া, মানে ভাগিনৰ বিয়া। মই প্ৰথমতে কৈছোঁ, এতিয়া আপোনালোকে ভাবিব পাৰে মোৰ ভাগিন নে তেখেতৰ ভাগিন, সেয়েহে মই ভাঙি কৈ দিছোঁ আপোনালোকক। আৰু হোটেলৰ পৰা ওলাই গৈ ইয়াত মিঠাই লৈছে তেওঁলোকে। এতিয়া আহি হোজাই পালোহি। হোজাইৰ পৰা তেওঁলোকৰ ঘৰ 7 কিলোমিটাৰ দূৰত আছে। এতিয়া বিয়া ঘৰ আহি পাই গ'লোহি। আহি পোৱাৰ লগে লগে তেওঁলোকে চৰ্বত দিলে, তাৰপিছতে মানে চাহ দিলে আৰু এইখিনি মানে ৰাতি দৰাক মেহেন্দি পিন্ধাবলৈ ইয়াতে সজাই লৈছিলে আৰু ইয়াতে ফটো চটো উঠাইছিলে। দেখিবলৈ ভালেই লাগি আছে, নিজে বনাইছে তথাপিও বহুত ধুনীয়া হৈছে। আৰু এখেত হৈছে দৰাৰ বৰ বাপেক। তেখেতক পিছে মই চিনি নাপাওঁ, মাজুজন আৰু তেখেতক একে দেখা যায়, সেয়েহে মোৰ মানে বহুত কনফিউজন হয়। এইফালে এতিয়া আহি দেখিলোঁ মানে ননদজনীয়ে দৰাৰ কাৰণে ভাত বাঢ়ি আছিলে। বাহিৰত গাঁৱৰ মানুহে ভাত খাই আছিলে আৰু দেৰি হৈ আছিলে মানে বৰযাত্ৰী ওলাই যাবলৈ। মানে ইয়াতে দাদাহঁতক দি দিছিলে ভাত খাবলৈ আৰু তেওঁলোকে ভাতো খাই আছিলে আৰু বহুত কথাও পাতি আছিলে। এইফালে এইযোৰ হৈছে দৰাৰ কাপোৰ। দৰাৰ লগত ভাত খাবলৈ যিসকল আহিব তেওঁলোক মানে আহি পোৱাত দেৰি হৈ আছে। তেওঁলোকে মানে একেবাৰে বৰযাত্ৰীত যাবলৈ ৰেডি হৈ আছে, সেয়েহে মানে অলপ দেৰি হৈ আছিলে। আৰু এতিয়া আমিও মানে লাহে লাহে ভাত আনি ইয়াত ৰেডি কৰিলোঁ। আৰু লগতে এয়া মোৰ ভাগিনটো আৰু এয়া মোৰ ল'ৰাটো সৰুটোও আছে। ইয়াতে বহি ইহঁতে বদমাচি কৰি আছিলে। আৰু এতিয়া দৰাৰ লগত ভাত খোৱা মানুহখিনিও আহি পালেহি, সেয়েহে মানে এতিয়া লাহে লাহে গোটেইখিনি বস্তু চবেই লৈ আছে। প্লেট চবেই লৈ বহি আছিলে, কোনে ভাত বাঢ়িব মানে চিন্তা কৰি আছিলে। দৰা ভাত খোৱাৰ সময়ত আচলতে দৰাই নিজে চবৰ বাচনত দিব লাগে, বাচনত নিদিয়ে, আগতে মানে হাতেৰে চবকে দি দিয়ে। আজিকালি পিছে বাচনত লৈয়ে খোৱা হৈছে সকলোৱে। দৰাৰ বহুত লাজ লাগি আছিলে, সেয়েহে মানে লগত কোন আছে নাজানো, তেখেতে মানে লৈ দি আছে। আৰু ময়ো এইফালৰ পৰা কৈ আছিলোঁ অলপ দৰায়ো হাত লগাব লাগে, যিয়ে নহওক বিয়াৰ নিয়মটো এবাৰেই হয়। মানুহৰ বিয়া যিহেতু এবাৰেই হয়, নিয়মো এবাৰেই হয়, সেয়েহে মানে সি মানে তাৰ ভায়েক দুটাকহে লৈ দিছে, বাকীখিনি তেখেতেই লৈ দিলে নেকি। আমি পিছে ইয়াত ৰৈ থকা নাছিলোঁ, মই অলপ ভিডিঅ' বনাই গুচি গৈছিলোঁ, কিয়নো ইয়াত আমাৰ একো কাম নাই, আমি যিহেতু মামী লাগোঁ। আৰু ইয়াত ভিনী ভাবিয়ে কেনেকুৱা মানে কোনোবা আছিলে। তেওঁলোকৰ খোৱা বোৱা শেষ হোৱাৰ পিছতে এতিয়া আমি এইফালে আহিলোঁ মানে মাইকী মানুহখিনিক খুৱাবলৈ। আৰু তেওঁলোকক খোৱা বোৱা শেষ কৰি আমিও ভাত খাই ল'লোঁ। এতিয়া আমি ৰেডি হৈ বাহিৰলৈ ওলাই আহি দেখিলোঁ মানে কেইখনমান গাড়ীহে আছে বৰযাত্ৰীত যাবলৈ, বাকী কেইখন গুচি গ'ল। আৰু মানে এনেকুৱা এটা চিষ্টেম কৰিছে তেওঁলোকে, নাজানে নেকি নাজানো, মানে যাৰ যেনেকুৱা মন গৈছে নিজৰ নিজৰ গাড়ী লৈছে আৰু মানুহ ভৰাই লৈছে আৰু ওলাই গৈছেগৈ। আচলতে বৰযাত্ৰী এনেকুৱা নাযায়। ঘৰৰ পৰা ওলাওঁতে গোটেইকেইখন গাড়ী একেলগে হৈ যাব লাগিছিলে আৰু মানুহ কিমানজন গৈ আছে তাকো হিচাপ কৰি ল'ব লাগিছিলে। পিছত এনেকুৱা নহ'ল, যাৰ যেনেকুৱা মন গ'ল তেনেকুৱাই আহিলে। তাৰপিছত মানে আমনিত আহিহে মানে গোটেইকেইখন একলগ হৈ এতিয়া যাত্ৰা আৰম্ভ হৈছে। ডাঙৰ ল'ৰাটো বিয়াৰ আগদিনাই গৈছিলে তাৰ সৰু চাচায়েক আৰু চাচিয়েকৰ লগত, আৰু সি মানে যোৱাৰ সময়ত কেইখনমান কাগজ বনাই লৈ গৈছিলে গাড়ীৰ পিছফালে লগাবলৈ, মানে ষ্টিকাৰ টাইপ আৰু কাগজখিনি। সেয়েহে মানে কাগজখিনি দেখি চবেই চিনি পাইছিলোঁ কোনখন বিয়াত গৈ আছে। আৰু এতিয়াহে মানে আমনিৰ পৰা ধুনীয়াকৈ এনেকুৱাকৈ একেলগ হৈ গোটেইকেইখন গাড়ী আহিছে আৰু দেখিবলৈ বহুত ভালেই লাগি আছিলে। ৰাস্তাটো মানে মানুহে দেখিলে ক'ব ইমান ধুনীয়াকৈ গাড়ী কেইখন গৈ আছে, কিহৰ কাৰণে গৈ আছে। আৰু তেওঁলোকে দেখিলে গমেই পাব যে এইখন বৰযাত্ৰী গৈ আছে চাগে। আৰু দেখিবলৈ কিমান এটা ধুনীয়া পৰিৱেশ দেখক। ৰাতিৰ এন্ধাৰত এনেকুৱা মানে বহুত কেইখন গাড়ী একেলগে যোৱা দেখিবলৈ বহুতেই ভাল লাগে। আৰু আমাৰ এইফালে যিহেতু গাঁৱলীয়া জেগা, সেয়েহে মানে ইমান গাড়ী একেলগে নচলে, ৰোডতহে মানে ইমান গাড়ী একেলগে চলে, সেয়েহে মানে ধৰিব নোৱাৰি। আৰু এইফালে সোমোৱাৰ পিছত ইমানেই ভাল লাগি আছিলে দেখিবলৈ, বহুত এটা ধুনীয়া পৰিৱেশ। আৰু এতিয়া বেছি দূৰ নাই, কইনাঘৰ পামেই আমি। আৰু এতিয়া গোটেইকেইখন গাড়ী মানে শ্ল' হৈ মানে একেলগ হৈছে আৰু এতিয়া আমি আৰু আহি পায়ে গ'লোহি, অলপ আৰু আছে। আৰু এতিয়া ফাইনেলি আমি বিয়া ঘৰ আহি পাই গ'লোহি। আৰু ইয়াতে মানে গেটত মানুহ ৰৈ আছিলে, যিহেতু বৰযাত্ৰী আহিছে চবেই ৰৈয়ে থাকিব, হয় না নহয়।
আমি আহিয়ে নামি ভিতৰলৈ গুচি গ'লোঁ আৰু ডাঙৰ ল'ৰাটোক মোবাইলটো দি থৈ গৈছিলোঁ যেন তই ভিডিঅ'খিনি ভালকৈ বনাই থবি, নহ'লে পিছলৈ আৰু ভিডিঅ' লাগিব যেতিয়া মই দিবই নোৱাৰিম। আৰু এটা ঘটনা ঘটিছিলে কি জানেনে, মানে বিয়া ঘৰ আহি পাওঁতে মোৰ মোবাইলৰ চাৰ্জেই শেষ হৈ গৈছিলে, কিয়নো মই আহিছিলোঁ ডাঙৰ দাদাৰ গাড়ীত আৰু ডাঙৰ দাদাৰ গাড়ীত মানে মোৰ মোবাইলটো লগোৱাৰ ছিষ্টেম নাছিলে। আমাৰ গাড়ীত বেলেগ মানুহ আছিলে, সেয়েহে মানে আমাৰ গাড়ীত মই আহিব পৰা নাছিলোঁ। সেয়েহে মানে মোবাইলটোত চাৰ্জ নথকাৰ কাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। অলপ গেইটৰহে ভিডিঅ' বনাইছিলে ল'ৰাটোৱে, আৰু মোৰ চাৰ্জাৰডাল মানে আমাৰ গাড়ীতে আছিলে আৰু তাৰ পৰা আনিব পৰা নাছিলে, বহুত দূৰত আছিলে গাড়ীখন। সেয়েহে মানে মোৰ বহুত ভিডিঅ' বনোৱা মিছ হ'ল। যিয়ে নহওক বাকীখিনি আপোনালোকে চাই এনজয় কৰক। आपने बुक का अपना ना কাপোৰ লাগিছিলে হিচাপতে কি ফুটিবলৈ কিমানটা শূন্য দেরি করে লাভ নাই সারাদিন জিও করতে না না লোয়া হয়েছে অলপ সময় বহাৰ পিছতে চাহ মিঠাই আৰু
ঠাণ্ডা খাই লৈছে। এতিয়া মানে তেওঁলোকে নিকাহ পঢ়াবলৈ আহিছে আৰু মই অলপ দূৰত আছিলোঁ, সেয়েহে মানে ভিডিঅ'ত ভালকৈ মাত শুনা যোৱা নাই। যিমানখিনি শুনা গৈছে মই ইমানখিনিয়ে ৰাখিছোঁ। নাপায় আমি যেতিয়া ইয়ালৈ আহি কইনাৰ ওচৰলৈ গৈছিলোঁ, কইনা ইমানেই কান্দি আছিলে, মানে কি ক'ম, এখন ফটো উঠাব পৰা নাই বা অলপ ভিডিঅ' বনাব পৰা নাই, বহুত বেছি কান্দি আছিলে তাই। আমাৰ খোৱা বোৱা শেষ হ'ল। এতিয়া ইফালে দৰাক ভাত দিছে খাবলৈ, মানে দৰা ভাত দিছে খাবলৈ তেওঁলোকৰ লগৰ কেইজনে, আৰু লগতে মানে মোৰ শহুৰা বাও আছে। তাৰ যিহেতু নানা হয়, সেয়েহে মানে নানাৰ লগতে বহি খাব লগা হৈছে, আৰু কেইজনমান ভিনিয়েক আৰু কোনোবা আছে। এতিয়া দৰাক ভিতৰলৈ আনিছে কইনাক চমজাই দিবলৈ, আৰু ইয়াতে চবেই ইমান কান্দি আছিলে। দেখিবলৈ এনেকুৱা পৰিৱেশ বহুত দুখ লাগে, আৰু মোৰ তেতিয়া মনত মানে পৰে যেন মোৰ ছোৱালী এজনী নাই, এনেকুৱা এটা পৰিস্থিতি মোৰ নাহে। তথাপিও বহুত দুখ লাগে, বেলেগৰ ছোৱালী হ'লেও এইটো পৰিৱেশ চবৰে দুখ লাগে, বহুত দুখ লগা পৰিৱেশ। এতিয়া কইনালৈ দৰা ঘৰ পাই গ'লোহি, আৰু কইনাৰ লগত মানে কইনাৰ ভাবীয়েক, চাচিয়েক, পেহীয়েক এনেকৈ কোনোবা আহিছে, সেয়েহে মানে ময়ো আকৌ লগত আহিব লগা হৈছে। হাজবেণ্ডো আহিছে। এতিয়া সময় হৈছে 2:30, তথাপিও মানে পৰিয়ালৰ যিমানখিনি মাইকী মানুহ আছিলে তেওঁলোক টোপনিৰ পৰা উঠি দৌৰি আহিছে, কিয়নো কইনা আহিছে, চবেই মানে আহিবই লাগিব কইনাজনীক চাবলৈ। আৰু এতিয়া শাহুৱেকে মানে গাখীৰ খুৱাই আছে, আৰু তাই মানে আহি পোৱাৰ লগে লগে আকৌ কান্দন আৰম্ভ কৰি দিছে। যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে সকলোৱে দৰা কইনাৰ কাৰণে দোৱা কৰিব। আৰু এতিয়া আমি ৰাতিপুৱাৰ সময় হৈ গৈছে, মানে অলপ পোহৰ হ'বই, আৰু অলপ পোহৰ হওঁতে মানে আমি ওলাই আহিছোঁ ঘৰলৈ যাবলৈ, আৰু দেখিবলৈ পৰিৱেশটো ইমান ভাল লাগি আছিলে। আজিলৈ আহিছোঁ। আল্লাহ হাফিজ।